Hello dear students, তোমালোক ভালে আছে চাগে আজি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মাই মাদাৰ এট 66 নামৰ কবিতাটি লিখিছে কমলা দাসে তেওঁৰ জন্ম হৈছিল 1934 চনত মালাবাৰ কেৰালাত কমলা দাসৰ বিষয়ে তোমালোকে কিতাপত পঢ়িবলৈ পাবা তোমালোকৰ ইয়াত শৰ্ট নোট দিয়া আছে তেওঁৰ বিষয়ে তেওঁ বহুকেইখন কিতাপ লিখিছিল আৰু ভাৰতবৰ্ষৰ এগৰাকী বিখ্যাত লেখিকা তেওঁ বহুতো ষ্টৰী ইংলিছ আৰু মালয়ালম ভাষাত লিখিছে 1977 চনত তেওঁ এটা কবিতা উপন্যাস লিখিছিল এলফাবেট অফ লাষ্ট বহুত জনপ্ৰিয় তেওঁ ছদ্মনাম আছিল মাধৱী কুট্টি আৰু এটা গল্প সংকলন লিখিছিল পদ্মাৱতী দা হাৰ্লট এই কবিতাটিত কবিয়ে হিউম্যান ৰিলেশনশিপৰ বিষয়ে কথা পাতিছে সন্তানৰ লগত মাক দেউতাকৰ কেনেকুৱা সম্পৰ্ক বা তেওঁৰ কবিতাবিলাকৰ বিষয়বস্তু তেনেকুৱা থাকে কবিৰ মাকৰ বয়স যেতিয়া 66 তেতিয়া তেওঁ কেনেকুৱা ফিল কৰিছিল এদিনাখন সেই বিষয়ে এই কবিতাটিত লিখা হৈছে তোমালোকে ভালকে মনোযোগ দি চাবা শুনি যাবা প্ৰথমে দিছে ড্ৰাইভিং ফ্ৰম মাই পেৰেন্টছ হোম টু কোচি লাষ্ট ফ্ৰাইডে মৰ্নিং আই স মাই মাদাৰ বিসাইড মি ডজ ওপেন মাউথ হাৰ ফেস এশন লাইক দ্যাট অফ এ কৰ্পছ এণ্ড realized with pain that she was as old as she looked কবিৰ মাকৰ বয়স যেতিয়া 66 বছৰ এদিনাখন কবি কি কৰিছে কুচিলৈ যাবলৈ এয়াৰপৰ্টলৈ গৈ আছে কাহৰ সিটত মাক বহি আছে আৰু মাক যেতিয়া বহি আছে কবিয়ে গাড়ী চলাই গৈ আছে তেতিয়া দেখা পালে কি মাকৰ মুখখন মেলি আছে আৰু তেওঁ অলপ টোপনিত আছে দেখা পালে কবিয়ে তেওঁৰ মাকক দেখি তেওঁৰ মনত এটা কষ্ট অনুভৱ হ'বলৈ ধৰিছে যে তেওঁৰ মাকক হেৰুৱাব আৰু যেতিয়া এই কষ্ট পালে তেতিয়া তেওঁ বাহিৰলৈ চাই পঠিয়ালে দেখা পালে কি গছগছনিবিলাক কিমান এনাৰ্জেটিক ভাৱে কাহলৈ দৌৰি আহি আছে আৰু এই গছগছনিবিলাক দেখাৰ লগে লগে কবিৰ মনলৈ এনেকুৱা এটা ভাৱ আহিল যে এই গছগছনিবিলাক এটা সময়ত বা আজি যেনেকুৱা হেউজিয়া হৈ আছে চিৰদিন এনেকুৱা হেউজিয়া হৈ নাথাকে ঠিক কবিৰ মাকৰ দৰে এটা সময়ত মাকো তেনেকুৱা কিমান এনাৰ্জেটিক আছিল কিমান ধুনীয়া আছিল কিন্তু বয়স হোৱাৰ লগে লগে তেওঁৰ ছাল হতুৰা হৈ গৈছে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগই কাম নকৰা হৈ পৰিছে আৰু কি হ'বলৈ ধৰিছে বিভিন্ন বেমাৰ আজাৰে দেখা দিছে এইবিলাক দেখি মাকৰ যেটো চাৰ্মনেছ আছিল সেই চাৰ্মনেছ লাহেলে গুছি যাবলৈ ধৰিছে তেতিয়া কবিয়ে দেখা পালে কি বাহিৰৰ ফালে লৰা ছোৱালী বিলাকে কি কৰি আছে এনজয় কৰি আছে লাইফ এনজয় কৰি আছে তাকে দেখি তেতিয়া কবিয়ে অনুভৱ কৰিছে যেতিয়া কবিতাত তেওঁ লিখিছে দা মেৰি চিলড্ৰেন স্পাইলিং আউট অফ देयर হোমছ লৰা ছোৱালী বিলাকে যেতিয়া বাহিৰত দৌৰি ফুৰি আছে এটো জীৱনৰ প্ৰতীক বুজাইছে আৰু তেওঁৰ মাক হৈছে এজিং মাদাৰ বয়সৰ প্ৰতীক আৰু যেতিয়া তেওঁৰ মাকক লৈ গৈ মানে এয়াৰপৰ্টত উপস্থিত হল আৰু এয়াৰপৰ্টত যেতিয়া তেওঁ চেক আউট কৰিলে চেক আউট কৰাৰ সময়ত কবিৰ মন দুখেৰে ভৰি পৰিছিল আই লুকড এগেইন এট হাৰ মই আকৌ মাৰ ফালে চাই পঠিয়াইছিলো ওৱান পেল মানে কালাৰলেছ হৈ পৰিছে নট ব্ৰাইট উজ্জ্বল নহয় এজ এ লেট উইন্টাৰ্ছ মুন যেনেকুৱা লেট উইন্টাৰ্ছ মুন দুহৰ হৈ থাকে ঠাণ্ডা দিনত পূৰ্ণিমাৰ জোনাকো চাবা যেতিয়া ৰাতি হেহৰ ফালে গৈ থাকে কোৱলীৰে দুহৰ হৈ যায় এই তেনেকুৱা মাতৃৰ মুখখনো যেন এতিয়া নিৰাহাৰে ভৰি পৰিছে তেওঁৰ জীৱনৰ আহা বৰহা সকলোবিলাক যেন যাবলৈ ধৰিছে তাকে ভাবি কবিয়ে অনুভৱ কৰিছে যে লৰালিৰ পৰা মাকক লৈ যিটো ভয় আছিল যে এদিনাখন তেওঁক মই হেৰুৱাই পেলাম এণ্ড ফেল দেট অল্ড ফেমিলিয়াৰ এক মাই চাইল্ডহুড ফিয়াৰ কবিৰ এই চাইল্ডহুড ফিয়াৰে দেখা দিছে যে এদিনাখন হলেও মই মোৰ মাক হেৰুৱাব লাগিব মোৰ মা মোৰ কিমান প্ৰিয় তাকে কবিয়ে চিন্তা কৰিবলৈ ধৰিছে আৰু তাকে কৰিবলৈ গৈ মাকৰ পৰা তেওঁ বিদায় যেতিয়া ল'ব ধৰিছে মাকৰ ফালে চাই পঠিয়াইছে তেতিয়া তেওঁৰ ইমান দুখ লাগিছে সেই দুখ অনুভৱ কৰি কবিয়ে প্ৰকাশ কৰিব পৰা নাই মাকৰ ফালে চাই কেৱল মাত্ৰ তেওঁ হাঁহিছে আৰু কৈছে হাঁহি হাঁহি কৈ আছে মানে মাকক বৰহা দি আছে যে আকৌ এবাৰ আহি তোমাৰ লগ পাম কিন্তু কবিৰ মাকৰ মুখখন বহুত নিৰাহ হেতা পৰি গৈছে হতুৰা হৈ পৰিছে শান্ত হৈ আছে এইবিলাক কথা যেতিয়া তেওঁ ভাবিছে যে মাকক আহি আকৌ দেখা পাবনে নাই চাব পাৰিবনে নাই মৰম কৰিব পাৰিবনে নাই মাকে আকৌ কি কৰিব বাট ষ্টিল আই সেড ওয়াজ সি ইউ সুন আম্মা মই কেৱল মাত্ৰ তেওঁক কৈছিলো আকৌ তোমাৰ লগ পাম মা all I did was smile and smile and smile মই তেওঁৰ ফালে চাই কেৱল মাত্ৰ হাঁহিছিলো আনেকো কৰিব পৰা নাছিল মানে এই হাঁহিৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে কবিৰ মনত যদিও দুখ লাগিছে মাকক এটা পজিটিভ ভাইব দিব বিচাৰিছে যে মই আকৌ আহিম তোমাৰ লগ কৰিম তুমি নিৰাশ নহবা তুমি হতাশ নহবা এই কথাখিনি কবিয়ে
ক'ব বিচাৰিছে স্মাইলৰ দ্বাৰা হোপ বুজোৱা হৈছে আৰু স্মাইলৰ দ্বাৰা ৰিয়েলাইজেশ্যন বুজোৱা হৈছে আৰু এটা স্মাইলৰ দ্বাৰা হাইডিং ফিয়াৰ মনৰ ভয় লুকাই ৰখা হৈছে এতিয়া ইয়াত কবিয়ে যেটো ফিয়াৰ অফ সেপাৰেশন আছে কবিতাটিত এই কথাটো ইমান ধুনিয়াকে ব্যক্ত কৰিছে কবিতাটিৰ জৰিয়তে তোমালোকক গুটেইখিনি এনিমেশনত দেখাই দিয়া হল তোমালোকে ভালকে ভিডিওটো চাবা আৰু যদি কোৱেশ্চন আনসাৰ খিনি লাগে একদম ধুনিয়া নোটস তোমালোকৰ যদি লাগে পিডিএফ ডাউনলোড কৰিব পাৰিবা তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰিব লাগিব ভিডিওটো লাইক কৰিব লাগিব যদি লাইক আৰু কমেন্ট নকৰা তেতিয়া হলে পিডিএফ কিন্তু নোপোৱা তোমালোকে কমেন্ট কৰিবা মই পিডিএফৰ যোগান ধৰিম আৰু হেইখিনিৰে তোমালোকে ভালকে পঢ়ি পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিবা আৰু বেলেগ চেপ্টাৰ কেইটা তোমালোকে পাই থাকিবলৈ হলে তোমালোকে কি কৰিব লাগিব চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক কৰি কমেন্ট কৰি দিয়া তোমালোকক মই পিডিএফৰ যোগান ধৰিম আজিৰ ভিডিওত ইমানখিনি নেক্সট ভিডিওত আকৌ লগ পাম হেয়াহাৰে আজিলৈ ধন্যবাদ ইয়াত পোয়েটিক ডিভাইসিটি আলোচনা কৰা হৈছে স্মাইল তাৰ পিছত ইমেজেৰি ৰিপিটেশন এই কথাবিলাক ইয়াত আছে এইবিলাকৰ ডেফিনেশন কি হয় ইয়াত তোমালোকক লিখি দিয়া হৈছে তোমালোকে লিখি লৈ শিকিবা তেতিয়া হলে তোমালোকৰ পৰীক্ষাত বহুত হেল্পফুল হ'ব ভিডিওটোৰ হেহত এই কাৰণে এড কৰি দিয়া হৈছে এই কেইটা বস্তু তোমালোকে অলপ ভালকে চাবা বহুত দৰকাৰী যিকোনো ক্লাছত আজিকালি এনেকুৱা কোৱেশ্চন বিলাক আহি থাকে গতিকে তোমালোকে স্মাইল ইমেজেৰি আৰু ৰিপিটেশন কাক কয় এই বিষয়ে ভালকে চাবা ধন্যবাদ